আমি ISST সময় বিভিন্ন ধৰণৰ আলোচনা আৰু বিজ্ঞান সংক্ৰান্ত বা কনফাৰেন্স আৰু বিভিন্ন আলোচনা আয়োজন কৰি থাকোঁ। তো এই বছৰৰ শেষত আমি নেশ্যনেল কনফাৰেন্স এটা আয়োজন কৰিছোঁ। এইটো নেশ্যনেল কনফাৰেন্স অন পলিমাৰ এণ্ড এডভান্স ফাংচনেল মেটেৰিয়েলছ, য'ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিজ্ঞানীসকলে আহি পেলাই সিহঁতৰ ইয়াত পাঠ কৰিব, সিহঁতে বিজ্ঞান পত্ৰ পাঠ কৰিব। আৰু এইটো কনফাৰেন্সত বিভিন্ন যিকেইজন চাইণ্টিফিক এডভাইজাৰ আছে, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সিহঁতে আছে। জাৰ্মানৰ চাইণ্টিষ্ট এজনো আছে, ফ্ৰান্সৰ চাইণ্টিষ্ট আছে, কানাডাৰ চাইণ্টিষ্ট আছে। আৰু আমি এই কনফাৰেন্স অৰ্থাৎ সম্পূৰ্ণটো 2 দিনীয়া সম্মেলন, য'ত মই আশা ৰাখোঁ যে এই বিজ্ঞান সংক্ৰান্ত আলোচনাৰ জৰিয়তে আমাৰ ইয়াৰ মানুহ অৰ্থাৎ ইয়াৰ আমাৰ ওচৰ চুবুৰীয়া মানুহ আৰু নৰ্থ ইষ্টৰ চবৰ কাৰণে যথেষ্ট খুব হেল্পফুল হ'ব বুলি আশা ৰাখিছোঁ। ইয়াত ষ্টুডেণ্ট পাৰ্টিচিপেণ্টো আছে আৰু আমাৰ ইনষ্টিটিউট ষ্টুডেণ্টো আছে আৰু বাহিৰৰ অৰ্থাৎ ক'বলৈ গ'লে যদিও নৰ্থ ইষ্টত ষ্টুডেণ্টৰ সংখ্যা বেছি, বাকী বাহিৰৰ গোটেই ইণ্ডিয়াৰ চাইণ্টিষ্ট গোটেই ভাৰতবৰ্ষৰ পৰাই ষ্টুডেণ্ট আৰু চাইণ্টিষ্টকো ইয়াত যোগদান কৰিছে। English I can speak, no? See, this is a beautiful institution, and this is a gathering. Today's event is a gathering of the students and the faculty members, and also the scientists from outside. And the topic is very interesting, as a functional materials, which is the next generations which are going out for everything we use, starting from the Medicare to the technology, as well as the mobile screen and everything are needed, the functional materials. And this is also a combination of the polymeric materials. Polymeric materials are extensively used for starting from the Medicare, even for mobile cover. So this is what today's gathering is going to be a very important gathering to give a message for today's and tomorrow's technology, this field.